সঁচাকৈ কৈছেনে মামা? সঁচাকৈ কৈছে যদি ভালেই কথা, কিন্তু আপুনি সেই অসমত মিয়া আগত আহিছিল, অসমীয়া পিছত আহিছিল, এই বাক্য শাৰীগতে যদি আকৌ উল্টি পাক মাৰি দিয়ে। এই কিয় ক'লে মানে মামা? মই কোৱা নাই নহয়, আপুনিহে কৈছিলে কথাটো। চাই লওক ক। অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। সেইয়া মামা, মোক বিশ্বাস নকৰে নহয়, এতিয়া দেখিলে। মাৰি ঠেং ভাঙি দিম। অ' মামা, কি হলো বাবা? এইবাৰ সকলো ৰাইজে জুবিনদাৰ জাষ্টিচ বিচাৰিছে। মানে জুবিনদাৰ ন্যায় লাগে সকলোকে। যদিহে আপুনি জুবিনদাৰ ন্যায় দিব নোৱাৰে ইলেকশ্যনৰ আগত, তেনেহ'লে সকলো ৰাইজে এইবাৰ চৰকাৰ সলনি কৰি দিব। অ' মামা, আমাক একমাত্ৰ এটাই বস্তু লাগে, সেইটো হ'ল জুবিনদাৰ ন্যায়। নহ'লে আমি চৰকাৰ আমি সলাই দিব পাৰোঁ। ঠিক আছে, আমি নতুন প্ৰজন্ম। অসমৰ ৰাইজে এটা কথাই কেতিয়াও নাপাহৰে, সেইটো হ'ল জুবিনদাৰ ন্যায়। যিমান যি হওক, অসমৰ ৰাইজে জুবিনদাৰ ন্যায় কেতিয়াও নাপাহৰে। অসম চৰকাৰে, অসমৰ ৰাইজে জুবিনদাৰ ন্যায় সদায় বিচাৰি থাকিব, সদায় বিচাৰি আছে, বিচাৰি থাকিব। আমাক জুবিনদাৰ ন্যায় লাগিবই। জয় জুবিনদা, জয় জুবিনদা। ভালে ৱৰ্ল্ড কাপ চেম্পিয়ন হৈছো, 3বাৰ হৈছো। ঘৰমেয়াকে হিষ্ট্ৰী ৰিপিট হ'ব, হিষ্ট্ৰী ডিফিট কৰিছো, কিন্তু আমাৰ জুবিনদাও ন্যায় লাগিব। জুবিনদাৰ ন্যায় লাগিব, জুবিনদা লাগিব, দেখিলে মামা, অসমৰ গোটেই ৰাইজে এতিয়া মাত্ৰ বিচাৰি আছে জুবিনদাৰ জাষ্টিচ, মানে জুবিনদাৰ ন্যায় সকলোকে লাগে। পিছে আপুনি কেতিয়া ন্যায় দিব? ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে। এ মামা, আপুনি এনেই দিম দিম কৈ থাকে। আজি ইমান দিন হৈ গ'ল, ন্যায়টোকে দিব নোৱাৰিলে। আইঐ, এই বুঢ়াটো ক'ৰ পৰা যে ওলাইহি, মামাৰ লগত কথা এটা পাতি আছো, মাতেহে নহয় টেপেচকে আহি। ঐ বুঢ়া, মামা হয় মামা, ঠেং ভাঙি দিব। ইচ, ফুটনিখন চা। ঐ মামা, আপুনি নিজ মুখে কৈ দিয়কচোন ককাক। মাৰি ঠেং ভাঙি দিম। তাৰ নাম নাজানো, কেলা মই ঘৰ চিনি পাওঁ। বাপেক আহিব লাগিব, কেলা 14 গোষ্ঠী। অ' গৌৰৱ দা, এই মামাই বাৰু জুবিনদাক ন্যায় দিবনে? আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আঁতৰা যদি দায়িত্ব নলওঁ, তেতিয়া জুবিনদাৰ ক্ষেত্ৰত আমি কেতিয়াও ন্যায় আমি অ' বাইদেউ, পিছে এইবাৰ আপুনি বিজেপি চৰকাৰক ভোট দিব নাই? চৰকাৰক আমি বিজেপি চৰকাৰক ভোট নিদিওঁ। কিয়? তেওঁ কেনেকে উঠিব? ন্যায় দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে মই জুবিনদাক যদি ন্যায় দিব নোৱাৰো তেতিয়াহ'লে মোক ভোটেই দিব নালাগে, এনেকুৱা প্ৰতিশ্ৰুতি দিছিলে হেমন্ত মামাই। ভোট কেনেকে দিম? এই আকৰি কিজনী, মামাই এতিয়া আঁচনি দিয়া নাই জানো? 10,000 টকা দিছে, অৰুণোদয় 9,000 ভৰাই দিছে, দিব আকৌ ভোটটো। আমাক জুবিনদা লাগে, আঁচনিটো মাৰো বুলি। আঁচনি দিয়াই নিদিয়ে, এইটো বেলেগ। ইমান দিনে আমি আঁচনি দি খাই আছো, পাব লাগিব, ন্যায় লাগে। আঁচনি দৰকাৰ নাই না। হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে জুবিনদাক ভাল পাওঁ, জুবিনদাক ভাল পাওঁ বুলি কৈ থাকে। জুবিনদাক ভাল পোৱাটো আন্তৰিকতা হিচাপে তেওঁ কিমান ভাল পায় সেইটো তেওঁৰ ওপৰত আছে, কিন্তু ৰাইজৰ যিখিনি জুবিনদাৰ ওপৰত হেৰি আছিলে, মৰম চেনেহ আন্তৰিকতা আছিলে, সেইখিনিতো তেওঁ ঘূৰাই দিব নোৱাৰে নহয়। পাৰিব জানো? তেওঁ তেতিয়াহ'লে ৰাইজক সান্তনা দিব লাগে, তেওঁ ন্যায় দি তেওঁ 10টা কথা ক'লে আমি মানি ল'ব নোৱাৰো নহয়। আজি আঁচনি দিছে, অমুক দিছে, ভোজন দিছে, সেইখিনি মানুহ খাই আছে, সেইটো নহয়তো। এজন আমাৰ অসমৰ ভাল গায়ক, এজন হৃদয় ভৰা মানুহজন যে মৰি গৈছে, তেওঁ কি ন্যায় কৰিছে এতিয়ালৈকে? তেওঁ দেখুওৱা শ্ব'হে কৰিছে, এটা ন্যায় কৰা নাই।
ন্যায় কৰিছে ন্যায় কাৰণত আজি তাতে ফলাফলত আপোনাৰ এইটো যিটো হেৰি খাইছিলে তেওঁৰ বাদে হয়নে নহয় স্মৃতিৰ প্ৰধানৰ আজি কি গতি হৈছে সেই বস্তুটো তেওঁ চকু দিছেনে নে কোনোবা এটা চিকিউৰিটি দি তাতে ৰাখিছে ভালকে অসমৰ ৰাইজক এইটোৱে বিচাৰো আমাক অসমৰ মুখ্যমন্ত্ৰী আহিব আৰু যাব বাই ইলেকশ্যনত মানুহ চেঞ্জ হ'ব আহি থাকিব কিন্তু জুবিন চেঞ্জ নহয় জুবিন আৰু ঘূৰি নাহে গতিকে আমাক ন্যায় লাগে শুনিলে মামা এইবাৰ ২৬ৰ ইলেকশ্যনৰ আগত যদি জুবিন দাক ন্যায় দিব নোৱাৰে তেনেহ'লে কোনো ৰাইজে বিজেপিত ভোট নিদিয়ে কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ সি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কথাটো সঁচাকৈ কৈছেনে মামা সঁচাকৈ কৈছে যদি ভালেই কথা কিন্তু আপুনি সেই অসমত মিয়া আগত আহিছিল অসমীয়া পিছত আহিছিল এই বাক্য শাৰীগতে যদি আকৌ উল্টি পাক মাৰি দিয়ে এই কিয় ক'লে মানে মামা মই কোৱা নাই নহয় আপুনিহে কৈছিলে কথাটো চাই লওক ক অসমীয়া পিছত আহিছিলে মিয়াসকল আগত আহিছিলে সেইয়া মামা মোক বিশ্বাস নকৰে নহয় এতিয়া দেখিলে মাৰি ঠেং ভাঙি দিম পিছে মামা এইবাৰ বোলে আপোনাক BTCৰ পৰা ধাক্কা মাৰি বাহিৰলৈ উলিয়াই দিব এই মই কোৱা নাই নহয় চকুৰ আলিহে কৈ আছে কিয় ক'লে মানে মামা মই নাজানো দেই BTCৰ পৰা বোলে আপোনাক ধাক্কা মাৰি বাহিৰলৈ উলিয়াই দিব আৰু কৈছে বিজেপিৰ ঠেং ভাঙি শৰাইঘাটৰ দলঙৰ তলত পেলাই দিব অ মামা মইতো আগতে কৈছিলোঁ যে BTCত মামাক ঘা টাক্কা দি ভাই কৰি দিম আৰু এইবাৰতো মই ডাইৰেক্ট কৈছোঁ যে এইবাৰ বিজেপিৰ ঠেং AVMৰ মাধ্যমত এইবাৰ বিজেপিৰ ঠেং ভাঙি শৰাইঘাটৰ দলঙত পেলাই দিম এই কথাটো আপোনালোকে মনত ৰাখক তাৰপিছত চাব মামা যে মতকৈ খেলিব ইয়াতকৈ আৰু কি আছে যদি এটা কথা আপোনালোকে কৈ দিওঁ যে এইখন দেশৰ এইখন ৰজাই যদি পৰ্যায়সকলক যদি থাকিবলৈ নোৱাৰে তে পৰ্যায়ো কিন্তু ৰজাৰ এগেষ্টত থিয় হ'ব গতিকে মই ৰজাৰ এগেষ্টত মই থিয় হৈছোঁ আৰু যি হয় হ'ব গতিকে ৰজাক আমি কেনেকুৱা খেদিব লাগে সেইটো আমাৰ বিদ্যা জনা আছে গতিকে আমি যদি থাকিব নোৱাৰোঁ সিও থাকিব নোৱাৰে গতিকে ইকুৱেল টু বি ফৰ ল গতিকে আইন সকলোৰে কাৰণে সমান গতিকে আমি চেষ্টা কৰিছোঁ এটা আইডিয়াই মাৰিছোঁ আৰু আপোনালোকে এ মামা আপুনি কিন্তু একদম সাৱধানে থাকিব দেই কোনদিনা চকুৰ আলিয়াত ঠেং ভাঙি শৰাইঘাটৰ দলঙত পেলাই দিব ঠিকানা নাই এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি